নমস্তে বন্ধুসকল, দাস এগ্ৰ ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। পোনপ্ৰথমতে হোলীৰ বহুত বহুত শুভেচ্ছা সকলোকে আমাৰ ফালৰ পৰা, দাস এগ্ৰ ফাৰ্মৰ পৰা হোলী মানে বহুত বহুত শুভকামনা। সকলোৱে ঠিক ভালে কুশলে থাকক, সময়বিলাক ভালকৈ পাৰ হওক আৰু সকলোৱে জীৱনত উন্নতি কৰক, আমাৰ এয়াই কামনা। তো আজি আমি আমাৰ ফাৰ্মত এইবেলি মই বাৰু মোৰ ডিউটি প্লেছত নাই, এতিয়া বৰ্তমান মই ঘৰত আছোঁ। সেইবাবে এইবাৰ মানে এনেই মই হোলী চেলিব্ৰেট কৰোঁ মোৰ কালিগছবিলাকৰ লগত, বাট এইবাৰ মই ফাৰ্মত আছোঁ বৰ্তমান। সেইবাবে আজি ফাৰ্মতে হোলী চেলিব্ৰেট কৰিব ওলাইছোঁ। যেতিয়া মানে মোৰ ডিপাৰ্টমেণ্টত হোলী চেলিব্ৰেট কৰোঁ তেতিয়া মোৰ লগত বহুত মানুহ থাকে। এতিয়া বাছ মোৰ ফাৰ্মৰ ষ্টাফ কেইজন আছে আৰু মোৰ লগত অসংখ্য প্ৰাণী আছে, এনিমেলছ আছে। তো সিহঁতৰ লগত এইবাৰ হোলী চেলিব্ৰেট কৰিম। তো এইবাৰৰ হোলী অলপ ডিফাৰেণ্ট মানে হিচাপে মানে চেলিব্ৰেট কৰিব লৈছোঁ। এনেকৈ অলপ হোলী খেলিলোঁ, আমি ভৱেনক অলপ ৰং দিলোঁ, আমাৰ ষ্টাফ হয়। আৰু এতিয়া আমি আমাৰ ফাৰ্মৰ জীৱ জন্তুখিনিকো ৰং দিম। এয়া আমাৰ ফাৰ্মৰ ষ্টাফ ডেকাদা হোলীৰ বহুত বহুত শুভেচ্ছা। হ্যাপি হোলি। এয়া আমাৰ মৰমী গলত ৰং দিম। মৰমী হোলীৰ বহুত বহুত শুভেচ্ছা। মৰমীৰ জীয়েকো হোলীৰ বহুত বহুত শুভেচ্ছা। হোলী এয়া মই গৰু কেইজনীৰ লগত হোলী খেলি আছোঁ। সেইটো অলপ হোলীৰ ৰং দিলোঁ যাতে সিহঁতে ভালে কুশলে থাকে আৰু লাহে লাহে মোৰ ফাৰ্মখন ডাঙৰ কৰি নিয়ে। কাৰণ ইহঁত ভালে থাকিলে ফাৰ্ম ডাঙৰ হ'ব। তো সেইকাৰণে ইহঁতক মই ৰং লগাইছোঁ, শুভেচ্ছা দিছোঁ যাতে সিহঁতে ভালে কুশলে থাকে। একচুৱেলি ফাৰ্ম কৰিলে ফাৰ্মৰ জীৱ জন্তুখিনিৰ লগত মানে বিৰাট আত্মীয়তা এটা থাকিব লাগে। মানে সিহঁত বহুত মৰমৰ হ'ব লাগে আৰু সিহঁতৰ লগত মই একচুৱেলি পাৰ্চনেলি কানেক্টেড সিহঁতৰ লগত। মই বহুত ভাল পাওঁ সিহঁতৰ লগত মানে টাইম স্পেণ্ড কৰি আৰু সিহঁতৰ লগত কথা পাতি। তো নিজৰ এইবিলাক থাকে। মই প্ৰকৃতিৰ লগত থাকি বেছি ভাল পাওঁ, সেইকাৰণে এনেকুৱা জীৱ জন্তুবিলাক মানে সিহঁতৰ লগত সময় অতিবাহিত কৰি ভাল পাওঁ। সেইকাৰণে হোলী আজি স্পেচিয়েল হোলী এই জীৱ জন্তুখিনিৰ লগত। এয়া মোৰ ছাগলীখিনি, মোৰ গড ফাৰ্মখনৰ ছাগলীবিলাক 55+ আছে, 60 ওচৰা-ওচৰি আছে। এনে কয় কি ছাগলী একচুৱেলি ফাৰ্মৰ জীৱ জন্তু গণিব নালাগে। কোনোবাই মোক কৈছিল গণিব নালাগে। তো সেইকাৰণে যেতিয়া আগতে গণিছিলোঁ তেতিয়া গণাৰ পিছতে এদিন দুদিন পিছতে এটা ছাগলী ঢুকায়। তো সেইকাৰণে এতিয়া গণিব বাদ দিছোঁ। এতিয়া যি আছে তো বাঢ়ি থাকক। আৰু ইয়াতে থাকে কি 50টা হৈছে কি 60টা হৈছে, তো তেনেকৈ সেইকাৰণে এতিয়া গণিব বাদ দিছোঁ। তো সিহঁতৰ লগত সিহঁতকো ৰং দিলোঁ, সিহঁতো ভালে থাকক, মোৰ ফাৰ্মখন 100+ ছাগলীৰে ভৰি পৰক। সেইবাবে মানে সিহঁতক শুভেচ্ছা দিছোঁ হোলীৰ। তো এয়াই মানে সিহঁতৰ লগত মিলি থাকিব পাৰিব লাগিব, সিহঁতক ভাল পাব লাগিব আৰু সিহঁতৰ কেয়াৰ কৰিব জানিব লাগিব, তেতিয়াই ফাৰ্ম। এতিয়া গাহৰিৰ লগত হোলী। মোৰ ফাৰ্মৰ গাহৰিখিনি আছে কেইজনীমান গাহৰি। এইটো মোৰ ব্ৰিডাৰ, হেমশ্বেয়াৰৰ ব্ৰিডাৰ। এইবিলাক য়ৰ্কশ্বেয়াৰ, হেমশ্বেয়াৰ আৰু য়ৰ্কশ্বেয়াৰৰ ক্ৰছো আছে কিছুমান। তো এনেকৈ সিহঁতৰ লগত হোলী খেলিলোঁ। ইহঁত একচুৱেলি এতিয়া পোৱালি দিব হৈছে, দিব
আমাৰ হেভিৱেট চেম্পিয়ন তাইৰ নাম লক্ষী গাটো লাৰি বিৰাট ভাল পায় হেপী হোলি টু লক্ষী হেপী হোলি হেপী হোলি এনেকৈ আজি হোলী উদযাপন কৰিলোঁ মোৰ ফাৰ্মত মানে এনেই সাধাৰণতে মই বেছিভাগ সময় অসমৰ বাহিৰতে থাকোঁ হোলীত য'ত মোৰ ডিপাৰ্টমেণ্ট মোৰ লগৰ মানুহবিলাকৰ লগত বহুত দিনৰ মূৰত এইবাৰ অসমত হোলী তাৰ উপৰিও এইবাৰ মোৰ ফাৰ্মত হোলী উদযাপন কৰিলোঁ মোৰ জীৱ জন্তুবিলাকৰ লগত মোৰ ষ্টাফৰ লগত মোৰ মানুহখিনিৰ লগত তো ভাল লাগিলে এটা নষ্টালজিক এক্সপিৰিয়েঞ্চ মোৰ গৰুকেইটাৰ লগত ছাগলী গাহৰি কুকুৰ গোটেইখিনিকে হোলীৰ ৰং লগালোঁ ভাল লাগিল কি যিহেতুকে ইহঁতো মোৰ লাইফৰ এটা পাৰ্ট তো চবৰ লগত কৰাটো ভাল মোৰ একচুৱেলি ফাৰ্মখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন এতিয়া মানে কাম চলিয়ে আছে পিগৰী ফাৰ্মটো মই এক্সটেণ্ড কৰি আছোঁ ৰুমবিলাক মোৰ দেখিছে আপোনালোকে বনাই আছে মোৰ গৰুৰ কাৰণে ডায়েৰীৰ কাৰণে ঘৰটো বনাই আছোঁ এতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন ফুলি হোৱা নাই এতিয়াও মানে গৰু আছে কেইটামান আৰু গৰু আনিব বাকী আছে ঘৰটো বনাই আছোঁ ছাগলীৰ সংখ্যা মোৰ বহুত বেছি নহয় কম সংখ্যক তথাপি মানে অভাৰঅল মানে গোটেইখন এখন ইণ্টিগ্ৰেটেড ফাৰ্মিং আৰু ভাল লাগে ইয়াতে থাকি মানে মোৰ ফাৰ্মৰ পৰিৱেশটো ইমান ধুনীয়া মানে আগৰ ফালে এটা নদী আছে কলহী নদীটো এতিয়া মানে মাৰা গৈছে তথাপি পানী থাকে নদীটোত তাৰপিছত পিছফালে মোৰ আপোনালোকে পিছফালে দেখিব পালে গোটেইফালে খোলা পথাৰ তো এনেকুৱা এটা ঠাইত মানে নিৰ্জন ঠাইত মই ফাৰ্মখন বনাইছোঁ এনেকুৱা লাগে যেন এখন আশ্ৰম আৰু বহুত ভাল লাগে এতিয়া মানে কাম চলি আছে আৰু যেতিয়া সম্পূৰ্ণ হৈ যায় তাৰে পিছত এইখন ফাৰ্মৰ মানে সৌন্দৰ্য বহুত ভাল লগা হ'ব আৰু মোৰ ড্ৰিমো এইটোৱে কি বহুত ধুনীয়া এখন ফাৰ্ম এখন মই গঢ়ি তোলাটো উঠি পৰি লাগি আছোঁ বহুত কষ্ট কৰিছোঁ আৰু সেইবাবে এইবাৰ হোলী মই ফাৰ্মত উদযাপন কৰিলোঁ মানে বিশেষ এটা মন আছিল কি মোৰ এই জীৱ জন্তুখিনিৰ লগত মোৰ ফাৰ্মত কাম কৰা মানুহৰ লগত দাদাৰ লগত গোটেইখিনি লগ লাগি হোলী চেলিব্ৰেট কৰাৰ হোলী চেলিব্ৰেট কৰিলোঁ মোৰ ফালৰ পৰা সকলোকে পুনৰ হোলীৰ বহুত শুভেচ্ছা যিসকল লোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেখেতসকললৈ অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাইছে পেজটো লাইক কৰি দিব ধন্যবাদ হেপী হোলী